লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত 24 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা 15 সংখ্যক মুকলি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি দেওবাৰে চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগৰ পশ্চিমাঞ্চল খেলপথাৰত আয়োজিত প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 12টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত চূড়ান্ত খেলখনি মাজুলী কাৰচাং ফুটবল ক্লাব আৰু জুনাই ফুটবল কোচিং চেণ্টাৰৰ মাজত অনুষ্ঠিত হয়। খেলখনিত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইন, সম্পাদক ভৱ গগৈ, হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ সভাপতি কৃষ্ণকান্ত হলিকৈ, খেল পৰিচালনা সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকন, লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তাপসজ্যোতি কলিতাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি আৰু জিলা ক্ৰীড়া সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। চূড়ান্ত প্ৰতিযোগিতাখনিত মাজুলী কাৰচাং ফুটবল ক্লাবে জুনাই ফুটবল কোচিং চেণ্টাৰত 3-0 গলত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।